আজি দিনৰ ভাগতে সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে মৰিগাঁৱত অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী সভা। সভাত উপস্থিত থাকে দলটোৰ প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে জিলা সম্পাদক নিৰ্মল কোঁৱৰ, সম্পাদক জিতু বৰা সহ মৰিগাঁও জিলাৰ সমিতিৰ বহুসংখ্যক বিষয়ববীয়া। সদৰ সমষ্টিৰ অন্তৰ্গত মণ্ডল সমিতিৰ সভাপতি সম্পাদকৰ লগতে বিভিন্ন মৰ্চাৰ সভাপতি সম্পাদকৰ লগতে বিষয়ববীয়াসকল। বৃহৎ জনসমাগমেৰে অনুষ্ঠিত হয় এই সভাত সমষ্টিটোৰ ৰাজনৈতিক দিশৰ সন্দৰ্ভত বৃহৎ আলোচনা কৰে। সভাত ভাষণ প্ৰদান কৰি ৰমাকান্ত দেউৰীয়ে কয়, বিগত সময়ছোৱাত তেওঁলোকে অঞ্চলটোত বহু উন্নয়নমূলক কাম সম্পন্ন কৰিছে আৰু আগন্তুক দিনতো সেই ধাৰা অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ ভোটাৰসকলক পুনৰ এবাৰ আশীৰ্বাদ জনাই তেওঁলোকৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনায়। সভাত দলীয় নেতাকৰ্মীসকলেও উপস্থিত থাকি দলৰ উন্নয়নমূলক নীতি আৰু আঁচনিৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। বিভিন্ন গাঁও আৰু অঞ্চলৰ পৰা আগতীয়াকৈ আহি অংশ লোৱা লোকসকলৰ উৎসাহ আৰু সমৰ্থনে সভাখনৰ সফলতাৰ অধিক দৃঢ় কৰি তোলে। উল্লেখ্য যে আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি ভাৰতীয় জনতা পাৰ্টীৰ সমষ্টিটোত ব্যাপক প্ৰচাৰ অভিযান চলাই আছে আৰু এই সভাই সেই অভিযানত নতুন গতি প্ৰদান কৰিছে। আৰু জানিব পাইছে এই মেজৰ অংক পঞ্চায়ত এতিয়া নাই। চৰাবাৰী পঞ্চায়তৰ অধিকাংশ গুচি গ'ল, মণিপুৰ পঞ্চায়তৰ সম্পূৰ্ণ গ'ল, জৰাবাৰী সম্পূৰ্ণ গ'ল, বাইবুৰীয়া সম্পূৰ্ণ গ'ল আৰু চিপিএলৰ ভোট আছিলে লাহে লাহে নাইকিয়া হ'ল। এজাবাৰী সম্পূৰ্ণ গ'ল আৰু বগৰা আধা থাকিল। আধা মানে কি 3/2 অংক গ'ল এবাৰ। মানিপুৰ 3/2 অংক গ'ল এভাগ আছে। দীঘলপুৰীটো সম্পূৰ্ণ আছে। দীঘলপুৰী এটা পাত নাই। দীঘলপুৰীটো কাণ পালে ঢাকি পেলাব। গতিকে সিহঁতে যিমান ভাবিছে তেওঁলোকে ইতিমধ্যে 20,000 ভোট আঁতৰি গুচি গ'ল। 20,000 ভোট ইতিমধ্যে আঁতৰি গুচিয়ে গ'ল। অসম জাতীয় পৰিষদৰ গতিকে সেইকাৰণে মই কাৰ্যকৰ্তাসকলক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে আমি জিকিমেই, অপাচি হ'ব নালাগে, আত্মসন্তুষ্টি হ'ব নালাগে। আত্মসন্তুষ্টি হ'লে বেয়া। আমি জিকিমেই বাদ দিয়ে আৰু এই আত্মসন্তুষ্টি লাভ কৰিলে বেয়া হ'ব। গতিকে আমি শেষ পৰ্যায়লৈকে এটা ভোট যাতে বেলেগত নাযায় তাৰ কাৰণেও আমি চেষ্টা কৰিব লাগিব।